অসমত কৃষকসকলে কৰিবলৈ লোৱা এবিধ কল খেতি হ'ল G9 কল। সমগ্ৰ ভাৰতবৰ্ষতে এই কলবিধে কৃষকৰ মাজত জনপ্ৰিয়তা লাভ কৰিছে। এই কলবিধ খাবলৈ সুস্বাদু, বেমাৰ আজাৰ কম, চাপৰতে লাগে আৰু ফল হিচাপে খোৱাৰ লগতে এই কলবিধ পাচলি হিচাপে চিপছ, আটা আদিৰ ৰূপতো খাব পাৰি। G9 প্ৰজাতি কলৰ কেইটামান বিশেষত্ব হ'ল ইয়াৰ উৎপাদন ক্ষমতা অধিক। এই জাত পকিলেও কম দিনতে নষ্ট নহয়। এই জাতৰ কলৰ ৰোগৰ আশংকাও যথেষ্ট কম। লগতে ইয়াৰ গছবোৰ সৰু আৰু শক্তিশালী। কল খেতিৰ বাবে আগ্ৰহী কৃষকসকলে এই কলৰ খেতি কৰিব পাৰে। এই কল খেতিৰ পৰা আপুনিও লাভান্বিত হ'ব পাৰে। তথ্য অনুসৰি 1 একৰ কৃষিভূমিৰ পৰা 40ৰ পৰা 45 টন কল উৎপাদন হয়। এথোক কলত প্ৰায় 150টামান কল লাগে। G9 প্ৰজাতিৰ কলৰ উচ্চতা 6 পৰা 8 ফুট হয়। এটা কল 10ৰ পৰা 11 ইঞ্চিমান দীঘল হয়। কৃষকসকলে 1 একৰ কৃষিভূমিত প্ৰায় 1200 কলৰ পুলি ৰোপণ কৰিব পাৰে। পুলিসমূহ আমাৰ কৃষকসকলে 5-6 ফুট দূৰত্বত পুলিসমূহ ৰোপণ কৰিব লাগে। টিচু কালচাৰ পদ্ধতিৰে উৎপাদন কৰা পুলি 10ৰ পৰা 11 মাহত কলগছত ফল লাগে আৰু 11ৰ পৰা 12 মাহৰ ভিতৰত কল ছিঙিব পৰা হয়। নিউজ ডেস্ক ৰিপৰ্ট, অংকুৰিত অসম।